নিমিষা 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 why you are behaving like this? Don't you know you are trying to go against our guidelines? The airlines will not take. To hell with you and your airlines. And what guidelines you are talking about? I'm just quitting. What? Are you serious? Yeah, I'm leaving this goddamn job forever. ইছৰাম তই মই বচোন ব ইছৰাম কিমান দিন যে তোক লগ পোৱা নাই ঐ তোক কিন্তু একেবাৰে ৰচোন একেবাৰে কি আৰু তই থিয় হৈয়ে থাকিবিনে বহুত দিনৰ মূৰত লগ পাই তোক ভাল লাগিছে সেইকাৰণে চাই লৈছো ভালকৈ ওৱান মোৰ কেপেচিনো প্লিজ ৰচোন তোক কিন্তু একেবাৰে তাৰ পিছৰখিনি কি নকলি যে তই যে কৈছিলি ইয়াৰ হোষ্টেছৰ কামটোৰ কথা পালি নহয় তই ভাল নোপোৱা কাম সেইটো খবৰটো নিদিলো 8 মাহ হ'ল ইমান দিন চেন্নাইতে আছিলো ইয়ালৈ 3 দিন আগতে আহিলো এতিয়াৰ পৰা মোৰ বেছ গুৱাহাটী হ'ব হয় নেকি ইছৰাম যি কি নহওক তই কিন্তু উৰি হেৰিলি কিন্তু তই ক'ত আছ হোটেলত নাই 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 তই মোৰ লগলৈ আহ একেলগে থাকিম আৰু 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 কি হা উই উইল শ্বেয়াৰ দ্য হাউচ এণ্ড ষ্টুপিড
হওক না স্কুলৰ কাম, অন্ততঃ নিজৰ মানুহখিনিৰ মাজততো থাকিব পাৰিবা। সেইটো বুজিছোঁ। সেই বুলি কি মই সদায় কিছুমান স্কুলীয়া ল'ৰা ছোৱালীক নাউন প্ৰনাউন পঢ়ুৱাই গোটেই জীৱনটো পাৰ কৰিম নেকি? নাই নাই, মই কিন্তু কথাটো অলপ বেলেগ ধৰণে ভাবিছোঁ। স্কুলৰ কামটোৰ লগে লগে তুমি ৰেগুলাৰলি পঢ়া শুনাও চলাই যোৱা, আৰু MA-টো দি যদি 2 বছৰমানৰ পাছত তুমি আমাৰ কলেজখনতে জইন কৰি আমি একেলগেই কাম কৰিম। কি হ'ল, মোৰ প্লেনটো তোমাৰ ভাল লগা নাই নেকি? আমি এনেধৰণেও আমাৰ ভৱিষ্যত গঢ়াৰ কথাটো চিন্তা কৰিব পাৰোঁ। কেনে ভৱিষ্যত? কিয়, সেই যে আমি ভাবিছিলোঁ এদিন আমাৰো এটা সৰু ঘৰ হ'ব, তাত এখন ফুলনি থাকিব, পিছফালে এখন পাচলিৰ বাগিচা কৰিম, আৰু এটা সৰু পুখুৰী। সেইবোৰ ভাবি ভাল লাগে, কেৱল কল্পনা ধৰি। বাট ৰিয়েলিটি ইজ অলৱেজ হাৰ্ছ। এখন ফুলনি, এখন শাক পাচলিৰ বাগিচাৰে তুমি এটা দীঘলীয়া জীৱন কেতিয়াও পাৰ কৰিব নোৱাৰা অভি। নিমিষা, আমি যাওঁ বোলা। কি হ'ল, যাওঁ বোলা। নিমিষা, ইছৰাম, ঐ তোৰ কি হৈছে? মোৰ কি হ'ব? তোৰ চকুত পানী, আৰু তই সুধিছ মোৰ কি হ'ব? চাহটো খাবিয়েই, মই কৰিছোঁ গৈ ৰ। মই চাকৰিটো এৰি আহিলোঁ। নিমিষা, কি মনত পৰিলনো? ডক্টৰ ছাৰে বহুবাৰ কোৱা কোটেশ্যন এটালৈ মনত পৰিল। I had ambition by which sin the angels fell. I climbed and step by step, oh Lord, ascended into hell. ইমান হতাশ হ'বলগীয়াকৈ কি হ'ল? কচোন ক, ভাঙি পাতি ক, কিয় এৰি দিলি কামটো? কিমান আশা বুকুত বান্ধি গৈছিলি? কামটো ভালেই আছিল জানো। এটা চেলেঞ্জ লৈ গৈছিলোঁ। কিন্তু এৰি দিবলৈ বাধ্য হ'লোঁ। হয়তো মোৰেই ভুল। কিন্তু হঠাৎ এনেকুৱা কি হ'ল যে? কম, হাজিটোক চব কম। তই আমনি নাপাওতো? নাই নাই, কিয় আমনি পাম? আমাৰ ঘৰখনৰ কথাটো তই বহুখিনি জানই। দেউতাই হঠাতে এৰি থৈ গুচি গ'ল। চাৰিওফালে দেখোঁ সমস্যাৰ কলীয়া ডাৱৰ। গ্ৰেজুৱেট হোৱাৰ আনন্দৰ অনুভৱ হ'ল নে নহ'ল ক'বই নোৱাৰিলোঁ। ঘৰখনৰ অভাৱৰ বোজাটো মোৰ কান্ধত পৰিল। ভাইটোৰ পঢ়া শুনা, মাৰ 12 মাহে 13টা অসুখ। সেইকাৰণে স্কুলৰ চাকৰিটো পাই তাকেই খামোচ মাৰি ধৰিবলৈ মই বাধ্য হ'লোঁ।
কিন্তু সেইটো কামৰ বিনিময়ত মোৰ উপাৰ্জন লিমিটেড হৈ ৰ'ল। মই তাতকৈ বহুত বেছি আশা কৰিছিলোঁ। ভাবিছিলোঁ তেতিয়াহে হয়তো মই ঘৰখনৰ অভাৱবোৰ পূৰণ কৰিব পাৰিম। য'ত যেনেকৈ পাৰোঁ সুযোগৰ চেষ্টা চলাই থাকিলোঁ। মনলৈ হতাশা আহিছিল। একমাত্ৰ সহায় আছিল অভিষেক। তেওঁ মোক সদায় এনকাৰেজ কৰিছিল আৰু কৈছিল, এতিয়াই মনলৈ এইবোৰ চিন্তা নানিবা। কিয় ভাবিছা তুমি এইবোৰ কথা? আৰু কি না, এখোপ এখোপকৈ ওপৰলৈ গ'লে পৰি যোৱাৰ ভয় নাথাকে। বাঁহৰ কাঠামোৰ ওপৰত খেৰৰ জুমুঠিত বোকা মাটি লেপি প্ৰতিমাৰ গঢ় দিয়া হয়, আৰু মানুহে গদ গদ হৈ সেই প্ৰতিমাতে মূৰ দোৱায়। উন্নতিৰ জখলাত খুব কোবেৰে বগাবলৈ গ'লে দুৰ্ঘটনাৰো ভয় থাকে নিমি। কিন্তু তোমাৰ আৰু মোৰ বুলি বেলেগে নাভাবি কথাবোৰ সমস্যাবোৰ আমাৰ বুলি ভাবিবলৈ চেষ্টা কৰা। দেখিবা এইবোৰ অভাৱ হতাশা তোমাক প্ৰতিষ্ঠিত হোৱাত বাধা দিব নোৱাৰে। ময়ো তোমাক যেনেকৈ পাৰোঁ সহায় কৰি যাম আৰু তোমালৈ সাঁচি যাম। কিন্তু মই তেওঁৰ সহায় হ'ব নোৱাৰিলোঁ, কাৰণ কথাবোৰ মই তেওঁ কোৱাৰ দৰে ভাবিব নোৱাৰিলোঁ। মাত্ৰ এটা কথাই মোৰ মনটোক বাৰে বাৰে সকীয়াই দিছিল যে স্কুলৰ চাকৰি এটা কৰি মই হয়তো কোনোমতে জীয়াই থাকিব পাৰিম, তাতকৈ বেছি একো কৰিব নোৱাৰিম। মই যেনে তেনে সেই পৰিৱেশটোৰ পৰা ওলাই আহিবলৈ বিচাৰিছিলোঁ, আৰু ঠিক তেনেকুৱা এটা কোনোবা দিনতেই মোক আচৰিত কৰি সেই চিঠিখন আহিছিল। তই মোক কৈছিলি মানে এটা এয়াৰলাইনছে তোক ইণ্টাৰভিউলৈ মতাৰ কথা। মাহঁতৰো কোনো আপত্তি নাছিল, কিন্তু আৰু অভিষেক তেওঁ একো কোৱা নাছিল নে? আজি আৰু ক্লাছ নাই? তেনেহ'লে স্কুলৰ কামটো এৰিয়ে দিলা? তোমাকতো মই সেই কথা কৈছিলোঁৱেই। কৈছিলা যে এখন সৰু চহৰৰ এটা স্কুলৰ চাৰিবেৰৰ মাজতে আবদ্ধ হৈ থাকিবলৈ তুমি ৰাজি নহয়। আৰু তুমি কৈছিলা? কি কৈছিলোঁ মোৰ মনত আছিল, কিন্তু তোমাৰ বাবে সেই কথা নিশ্চয় অৰ্থহীন আছিল। নহ'লে বাদ দিয়া। তুমি এয়াৰ হোষ্টেছ হৈ এমুঠি এফ্লুৱেণ্ট মানুহক সেৱা কৰাটোক নিজৰ ঠাইখনৰ কিছুমান ল'ৰা ছোৱালীক শিক্ষা দীক্ষাৰে গঢ়ি তোলাটোতকৈ বেছি ভাল বুলি ভাবিব পাৰিছা যেতিয়া, ঠিক আছে, যোৱাগৈ তোমাৰ স্ফীত আকাশ চুবলৈ। যোৱাগৈ মানে? মইতো ভাবিছিলোঁ তুমি অন্ততঃ মোক গুৱাহাটীলৈকে আগবঢ়াবলৈ যাবা। নাই নিমিষা, আৰু কি লাভ কোৱা? ইমান দিনে আমি একেলগে দেখি অহা সপোনবোৰ তুমি থান বান কৰি দিয়াৰ পাছত তোমাৰ আৰু মোৰ কক্ষপথো সলনি হ'ল। মইতো মোৰ মাটিতেই থাকিব লাগিব। তথাপিও এটা বহু পুৰণি সম্বন্ধৰ দোহাই দিয়ে কৈছোঁ, বিজুলীৰ পোহৰৰ চমক সদায় খন্তেকীয়া। সেই পোহৰে মুহূৰ্তৰ বাবে আকাশ জ্যোতিষ্মান কৰি চকুত ছাট মাৰি ধৰে ঠিক, কিন্তু এটা পূৰ্ণ জীৱন কেতিয়াও পোহৰাব নোৱাৰে। কেতিয়াও নাভাবিবা তুমি যিটো প্ৰফেশ্যনত যোগ দিবলৈ গৈছা সেই কামটোৰ প্ৰতি মোৰ মনত সন্মান নাই। তোমাৰ এই সিদ্ধান্তৰ প্ৰতিও মোৰ কোনো বিৰোধ নাথাকিলে
যদি বহুদিন ধৰি মই দেখি অহা সপোনৰ তুমি সংগী নহলাহেঁতেন। প্ৰথমতে মোৰ খুব দুখ লাগিছিল, কিন্তু হঠাতে মোৰ মনটো যেন বিদ্ৰোহী হৈ উঠিল। মই ভাবিলোঁ, মোৰ অতিকে আপোন মানুহটোৱে যেতিয়া মোক বুজিবলৈ চেষ্টা নকৰিলে, মই কিয় তেওঁৰ কথা চিন্তা কৰি মোৰ ডিচিশ্যন চেঞ্জ কৰিম? মোৰ ঘৰখনক বৰ্তমানৰ অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ স্বাৰ্থত মই কিয় ভৱিষ্যতৰ সোণালী আশাৰ বাটত বাট নুবুলিম? আৰু এদিন অভিষেকক খবৰ নিদিয়াকৈ মই ট্ৰেইনিঙৰ বাবে গুৱাহাটীলৈ গুচি আহিলোঁ। ট্ৰেইনিঙৰ কিছুদিন পাছতেই আৰম্ভ হ'ল আকাশে আকাশে এয়াৰলাইন্সত মোৰ চাকৰিৰ ব্যস্ত জীৱন। Yes? Come in. Sir? Surprised. Actually, I wanted to see whether you are comfortable or not. कि सब ठीक আছে তো? You understand Bengali? Yeah, I can understand, sir. But I speak very bad Bengali. Oh! Don't worry. Even you and your clan never speak any Indian language correctly. You know, Miss Chaturbedi still try hard to speak awful Hindi, her mother tongue. Well, as me, the captain of your first flight, I want to tell you something. কিন্তু তুমি কখনো মনে করবে না যে আমি তোমাকে I want to give you some sermons on character or something like muse boring subject. না না, আমি কেন ভাবতে যাব? আপনি বলতে পারেন। Good. কিন্তু একটা কথা তুমি যে বললে আপনি না, তুমি বলবে আপনি বলতে পারেন। ওকে? নিমিষা, তোমাকে আমি কিছু কথা বলি। অন্য যে কোনো প্রফেশনের মতো এখানেও তুমি দু ধরনের মানুষ পাবে, ভালো অথবা খারাপ। As you are a girl, a newcomer, you might face some unpleasant situations also. সবার সঙ্গে মিক্স আপ করবে ঠিকই, কিন্তু in a dignified way, একটা লিমিটের ভেতরে। And don't trust anybody very easily. Okay? Thank you, sir. I'll always keep it in my mind. I mean, your kind words. Good. You know, আমি আমার ক্যারিয়ারের এন্ডের দিকে দাঁড়িয়ে আছি, আর তোমার বেশি দিন নেই। Okay? I'll take your leave now. And we have to report 5 o'clock in the morning. Right? Right, sir. Right. Take care. Good night. Good night, sir. Good night, sir. সেই ৰাতি ছাৰ গুচি যোৱাৰ পাছত দেউতালৈ বৰকৈ মনত পৰিছিল, আৰু একজেক্টলি 2 মাহৰ পাছত তেখেতৰ চাকৰিৰ শেষৰ দিনা মই তেখেতক সেৱা কৰি খুব কান্দিছিলোঁ। কৈছিলোঁ, আপুনি মোৰ সাৰথি হৈ আছিল, এতিয়াৰ পৰা মই বৰ অকলশৰীয়া হৈ পৰিম ছাৰ। তেখেতেও মোক নিচুকাবৰ চেষ্টা কৰি কৈছিল,
কান্নাকাটি করে নিজের মেকআপ তার 12 বাজালে তো যাও যাও এখন তাড়াতাড়ি তৈরি হয়ে নাও মানে ইউ আর টু মাচ আই ওয়ান্ট টু গিভ ইউ ট্রিট ট্রিট বাট ওয়াই স্যার ওহো বাচ্চা মেয়ে ডু ইউ ওয়ান্ট মি টু সেলিব্রেট মাই ফ্রিডম অ্যালোন বাট স্যার নো buts and ifs. This is an order from your captain. Okay? Go to your room. Now you have 10 minutes to get ready. So, পিছে চেটাৰ্জী ছাৰৰ লগত কলৈ গলিনো নাই আমি থকা হোটেলখনৰে ৰেষ্টুৰেণ্টত একাখৰীয়াকৈ এটা কোণত থকা ঘূৰণীয়া টেবুলখনৰ দুকাষে প্ৰথমে কিছু স্নেক্স আৰু ছফ্ট ড্ৰিংকছ লৈ বহিছিলোঁ সেইদিনা ছাৰে খুব কথা কৈছিল আকাশত কুবেৰে উৰি ফুৰা চাকৰিৰ পৰা বিদায় লৈ মাটিৰ কেঁচা উমৰ মাদকতাত বিচৰণ কৰিব খোজাৰ অনুভৱৰ আকাংক্ষাতে চাগৈ কচোন ক কি কথা কৈছিল নিজৰ ঘৰৰ কথা ছাৰৰ ছোৱালী পাৰমিতা আৰু জোঁৱাই যিচুৰ কথা আৰু কৈছিল এয়াৰ মাৰ্শ্বেল ৰাণী চেটাৰ্জীৰ কথা এয়াৰ মাৰ্শ্বেল ৰাণী ছাৰৰ ৱাইফ বৌদীৰ কথা কিবা ক'বলৈ ধৰিলে ছাৰে সেইদৰেই কৈছিল পাছদিনা কোচিৰ পৰা চেন্নাইলৈ অহা ৰিটাৰ্ণ ফ্লাইটত মই প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ কেপ্টেইন ৰণবিজয় সিঙক সিং পাঞ্জাবী দেউতাকে হেনো যোৰহাটৰ ওচৰৰ টি ষ্টেট এখনত বহু বছৰ চাকৰি কৰিছিল তেওঁ 6 বছৰমান যোৰহাটৰ চেণ্ট্ৰেল স্কুলত পঢ়িছিল সেইবাবে ভঙা ভঙা অসমীয়া কোৱাৰ অভ্যাস আছিল তাৰমানে তহঁতৰ চেটাৰ্জী ছাৰ যোৱাৰ পাছত ছাৰ গুচি যোৱাৰ পাছতেই তেতিয়া মোৰ মনটো মানে প্ৰকাণ্ড এয়াৰপৰ্টটোত মোৰ কিমান যে অসহায় লাগিছিল মই তোক বুজাব নোৱাৰিম তাৰ এদিন পাছতেই মই হোটেলৰ ৰিচেপশ্যনত ৰওঁতেই অল অফ এ ছাডেন তেওঁ সোমাই আহি মোক সুধিছিল You are Nimisha, right? I am Ranvijay Singh, your new captain. ইটছ এ প্লেজাৰ টু মিট ইউ ছাৰ Sir? Okay, fine. But off duty, you can call me Ron. I like that little part, you know. By the way, Captain Chatterjee has told me a lot about you. I think he likes you very much. Yeah, I know. He's a very nice person. Kind, caring, and... Oh, am I in a mutual admiration society? Okay. Let's hope together we'll make a great team. Yeah, we will, sir. Good. So, you are from Assam, isn't it? Yes, sir. Tumak, Lokpai, Phal Paisu. Sir? Surprised? Okay. For your kind information, let me tell you that my dad worked in a tea garden near Jorhat, your place. And I too studied for 6 years in Jorhat Central School. I still can speak a few Assamese, like, Oh, really? Like? Mui Tumak, Bhal Pao. Hello. hello. What the hell, Anita? You are still not ready? We are already late for the party. Why do you always make a hue and cry? I am ready. Let's go. Hi. Hi, going out? Didn't I told you? One of my friends is celebrating his fiance's birthday. Would you like to join us? Me? No, thank you. I'm too tired, you know. So, you are not getting late now? And remember what I told you. Well, what was that? Come on. Didn't I tell you? I won't stay beyond 11. 11? Are you crazy? How can we leave before Ria cuts your birthday cake? But Bajaz. Oh, don't worry, sweetheart. We are only to report at 1 p.m. tomorrow. Okay? Bye, Nimisa. Bye. Bye.
আৰে কি নিমিষাক তুমি এনেকৈ বিয়ালৈ যাবা? নাই, মই নাযাওঁ দিয়া। আৰু জোৰোণততো মই গৈছিলোৱেই। তাতে মাহঁতো বিয়া ঘৰৰ পৰা বাহিৰে বাহিৰে জেঠাইহঁতৰ ঘৰলৈ গৈছে। মই সুমনাহঁতক লগ পাই আহিছোঁ। আৰু তুমিতো দৰাৰ লগত যাবা বুলি কৈছিলা, আৰু নোযোৱা মানে? প্ৰদীপে তোমাৰ লগত একেখন স্কুলতে কাম কৰে। সি বিশেষভাৱে তুমি যোৱাটো বিচাৰিছে, আৰু তুমি যাবা বুলি ভাবিহে ময়ো যাবলৈ ওলাইছোঁ। ঠিক আছে, তুমি অকলেই যোৱা না। তুমি কিয়? ঘূৰি আহোঁতেতো ৰাতি পুৱাব, আৰু ইণ্টাৰভিউ এটাৰ কাৰণে পঢ়া শুনা কৰিবলৈ আছে বুলি দেখোন তোমাক কৈয়ে আছোঁ। অ' ইণ্টাৰভিউ। তাৰমানে তুমি ডিচিশ্যন লৈয়ে পেলাইছা নেকি? ডিচিশ্যনৰ কথা নহয় অভি, মই চেষ্টা এটা কৰি চাব খুজিছোঁ। চেষ্টা? সৰুৰে পৰা দেখি অহা এই অভাৱ আৰু দুঃচিন্তাবোৰ, অন্ধকাৰবোৰ মই আঁতৰ কৰিবলৈ পাৰিম নে নোৱাৰিম? Thank God. मैं ভাবিছিলোঁ তুমি ৰুমত নাই। নাই, মই অহাৰ পৰা ৰুমতে আছোঁ। কিবা কাম আছে ছাৰ? Come. First tell me, am I disturbing you? No, sir, not at all. Oh, come on. What is this, Nimisha? Call me Ron, damn it. You are now off duty. Yes, sir. Again? Sorry, sir. I'm Ron. That's better. Can I sit? I'm feeling a bit lonely, you know. Now what? Come, sit down. Okay, now tell me about your family. My family? Why? I mean... Hurry, we are friends now. We should know about each other's families. Okay, let me start with my family. After his retirement, Dad decided to settle down in Chandigarh. Mom, Dad, and me. That's my family. My father died some 3 years back. And... Oh, I'm so sorry. Okay, Nimisha. See you at the breakfast table. Okay? Good night. What the hell? I was in the toilet. Okay, bye. Sorry? What sorry? तुमको पता भी है तुमने क्या किया है? Well, मैंने क्या? Don't try to act smart, Anita. Don't you know? You can't stay out like this. It's against our regulations. छोड़ो यार. Don't get panic. And I must tell you, last night I was in this very hotel. Hotel? You mean this hotel? Of course, I shared Buzz's room for the night. What you are talking? You were with Bajaz? In his room? Okay, don't be so surprised. Let me explain the truth. When you came back, we were very late, so decided not to wake you up in that odd hours. Hey, it's as simple as that. Okay? Hey, what's wrong? Then? Okay, speak up. What is it? Nothing. I mean... Somehow, is it Anita? Sir?
Look, when two matured people walk together, sometimes those things happens. It's quite natural. Again, sometimes we need to break the rules so as to keep the relationship going. Don't you have a boyfriend? Now what? I asked you something. No, I mean, What? I don't believe this. Tomar nisina ejon dhunia swale kono boyfriend nai. Okay. I understand. It's personal, right? But I want to share a secret with you. Excuse me. Hello? I'm Ranveer Singh. Oh, tum. Whose number is this? Okay, I see. I'm fine. What? नहीं. अभी नहीं. अरे, try to understand, yaar. I'm in a meeting. Okay, all right. You call me in the evening. Okay. My Masi. I mean, what do you call your mom's younger sister? Mahi. Yeah, right, Mahi. তেখেতক কিয় মিছা কথা ক'লে? Ar ki koi. I know what she wants to talk about. She's in a bride hunting spree, looking for a beautiful girl for me. Oh, it's very nice. It's a great news. Well, but I said I want to share a secret with you. But You know, my Masi doesn't know that I have already chosen my bride. oh, really? May I know who's that lucky girl? Well, that you have to find out for yourself. By the way, I can give you a clue that we work together. মই তোক মিছা কথা নকওঁ। সেইদিনাৰ পৰাই ৰণৰ প্ৰতি মোৰ অন্তৰত যেনে বেলেগ অনুভূতিৰ জন্ম হৈছিল। মই তেওঁক বিশ্বাস কৰিবলৈ লৈছিলোঁ। কিন্তু তই হঠাতে কাম এৰি দিলি যে, যিটো চাকৰি পাবলৈ তই ইমান কৈছোতো, মই তোক সকলো কওঁ। সেইদিনা মোৰ বাৰ্থডে আছিল। কোচিৰ পৰা কলকাতাৰ ফ্লাইটতে অনিতা, বাজাজ আৰু ৰণে মোৰ বাৰ্থডে চেলিব্ৰেট কৰিছিলে। প্লেনত? আৰু কি, কিন্তু তাৰ পাছতো ৰণে বিচাৰিছিল উই শুড চেলিব্ৰেট দ্য অকেজন ইন হিজ ৰুম। আৰু তেওঁ কৈছিল অনলি ইউ এণ্ড মি। No. You can't drink anymore, Ron. Sorry, sweetheart. But today, I am a very happy man. Happy? You are drunk. Yes, I am drunk. Tommy Jana, aaj ki hol? কি হলনো? As I told my mom and dad about you, I told my mom that I want to marry that girl whom I love so much. You know what my dad said? He said, "We are very happy, son. Now just fix the wedding date and let's know." What? Your parents didn't object? No, you are lying. Oh my God. Come on, yaar. Abhi to yakin kar liya karo, huh? All right. You want to talk to my mom, huh? You want to talk to my mom? Now come on here. Go ahead. You talk to my mom. Hey, are you crazy? Okay, we will talk about this in the morning. Now be a good boy
and go to sleep. मैं जाऊँ? Good night. Hey, wait! मुझे आज बहुत कुछ कहना है. Okay. Enough is enough. Now for God's sake, come on. Please, leave me. No, I'm not. I'm not let you go. Good morning. All set to leave? Leave? What do you mean? I'm going to the restaurant for breakfast. Breakfast? Just check your time. You have only 2 hours to report at the airport. Wake up and get ready, Anita. We are to report at 12 o'clock, the usual. What? Ron didn't tell you anything? About the message? Message? Yes. You are to change your base. It's not Kochi anymore. You know, you are flying Guwahati, Delhi, Patna in that sector. From today itself. Oh God. Where have you been last night? Oh no! They can't do like this to me! Relax. Don and Bajaj are also transferred. They will be flying Hyderabad, Bangalore, Guwahati, Agartala route from tomorrow. Yes. Hello? Good morning. Morning. Has he checked out? Who, ma'am? Yeah, you mean Captain Singh? Yeah. He checked out around 10:30, ma'am. Yeah, he left a message for you. Okay. Give me. Sorry, Nimisa. I shouldn't have forgotten to tell you about the message. Anyway, hope to see you soon in Guwahati. Love, Ron.
তাৰ পাছত 3 মাহমান গ'ল। দিনটোত ঢেৰ SMS, 5-6বাৰমান ফোন। এনেকৈ আমাৰ সম্বন্ধটো ঠিকেই আছিল। সেদিন তেওঁক ক'লো, মই মাক কথাটো ক'ব লাগে। তেওঁ যেন খুব ভাল পালে। মোক ক'লে, মইতো ভাবিয়ে আছিলোঁ আমাৰ বিয়াখন হোৱাটো, তুমিহে কিজানি বিচৰা নাই নেকি? মই ঘৰলৈ মাৰ ওচৰলৈ আহিলোঁ। মা? মা? আইজনী হঠাৎ আহিলি যে কোনো খবৰ এটা নিদিয়াকৈ? নিদিলোঁ আৰু চাবলৈ তহঁতেনো কেনেকৈ ৰিয়েক্ট কৰ। আহোঁ আহোঁ বুলি ভাবি থাকোঁতেই বহুত দিন গ'ল। মন ঘৰত নাই নেকি? নাই, অভিষেকৰ তালৈ পঢ়িবলৈ গৈছে আজি এমাহমানৰ পৰা। এই পৰীক্ষাও পালেহিয়ে নহয়। আই, তাত পঢ়িবলৈ যোৱাৰ কথাটো দেখোন মোক জনোৱাই নাই। নাই মানে অভিষেকে তোক জনাব নালাগে বুলি ক'লে। দুদিনমান থাকিবিনে? হা? নাই, আজিয়েই যামগৈ। আজিয়ে যাবি? তেনেহ'লে এনেদৰে হুৰমুৰকৈ আহিবই নালাগিছিল। কথা বতৰা পাতিবলৈকে দেখোন সময় নাপাম। থাকিম নহয় কেইঘণ্টামান। মই মুখ হাতকেইটা ধুই আহোঁগৈ। চাহকণ ইয়াতেই খাই ল, ৰন্ধা বঢ়াত পাছত লাগিমগৈ। আইজনী, তই আজিয়ে নগ'লে নহয়নে? দৰকাৰী কথা অলপ পাতিবলগীয়া আছে তোৰ লগত। নাই, যাবগৈ লাগিব। তহঁতকো মোৰ দৰকাৰী কথা এটা ক'বলগীয়া আছে। তই বাৰু তোৰ কথাটো কবি, কিন্তু মোৰ কথাটোও কম জৰুৰী নহয়। ইমাননো কি জৰুৰী কথা? আচৰিত, মোৰ তোক ক'বলগীয়া কথাটো কিন্তু বেছি জৰুৰী। ঠিক আছে, আগতে তয়ে ক তেনেহ'লে। তই এৰোপ্লেনত চাকৰি কৰিবলৈ যাম বুলি ক'লি, গুচি গ'লি। আমি আপত্তি নকৰিলোঁ, কিন্তু চাহ এজনী মাক হিচাপে মোৰোতো কিছুমান দায়িত্ব আছে। তই অভিষেকৰ লগত কথা বতৰা পাতি আছনে নাই বাৰু? অভিষেকৰ লগত? তেওঁৰ লগতনো মই আকৌ কি কথা পাতিব লাগে? তইনো কিয় এনেকৈ কৈছা নাজানো, কিন্তু আমি কথাবোৰ নজনাকৈ আছোঁ বুলি ভাবিছ নেকি? আমাৰ আপত্তি নাই। অভিষেক সঁচাকৈয়ে বৰ ভাল ল'ৰা। তোৰ হ'ল যদি এবাৰ মই কওঁ? হা, ক। তই ঠিকেই কৈছ মা, তেওঁ সঁচাকৈ বৰ ভাল ল'ৰা। কিন্তু সংসাৰখন ভালকৈ চলাবলৈ কেৱল ভাল হ'লেইতো নহয়, আন বহুত কথাও মিলিব লাগিব। তাৰ মানে তই কি ক'ব খুজিছ? হেৰা, আজি যে মই এটা ভাল চাকৰি কৰিছোঁ, তই ঘৰখন চলোৱাত কিছু সকাহ পাইছ, সেয়া সম্ভৱ হৈছে মই অভিষেকৰ ইচ্ছাৰ বিৰুদ্ধে লোৱা এটা সিদ্ধান্তৰ বাবেহে। কিন্তু তই যে তেওঁ বিচাৰিছিল মই তেওঁৰ লগত কেৱল ভৱিষ্যতৰ ৰঙীন সপোন কিছুমান দেখিয়েই জীৱনটোক ধন্য কৰোঁ। তহঁতে হয়তো নাজান যে আজি অতদিনে অভিষেক আৰু মোৰ মাজত কোনো যোগাযোগেই নাই। সকলে গুচি যোৱাৰ পাছত মোৰ কি হ'ল, মই কেনে আছো, তেওঁৰ এবাৰো খবৰ ল'বলৈ মন নগ'ল। তেওঁ যদি মোক সঁচাকৈ ভালেই পাইছিল, কাৰণ তেওঁ ধৰি লৈছিল যে মই ঘৰখনৰ দায়িত্বৰ দোহাই দি এটা তীব্ৰ ৰংচঙীয়া পোহৰৰ পাছত পলিয়াৰ দৰে দৌৰিবলৈ আঁতৰি গৈছিলো। আৰু আজি আইজনী, মই নিশ্চিত আজি হয়তো মোৰ চৰিত্ৰৰ ওপৰতো তেওঁৰ সন্দেহ হ'ব পাৰে। হওক, মোক ভাল পোৱা, মোক বুজিব পৰা, মোৰ চিন্তাৰ সতে মিল থকা কাৰোবাক মই ইতিমধ্যেই মোৰ অন্তৰত ঠাই দিছো। আইজনী, তেওঁ এজন পাইলট। তেওঁ ইতিমধ্যেই তেওঁৰ মাক দেউতাকৰ পৰা অনুমতি লৈছে।
আমি সোনকালে আমাৰ বিয়াৰ কথা ভাবিছোঁ। আমি একো নজনাকৈয়ে কোন তেওঁ? তেওঁৰ নাম ৰণ। মানে সকলোৱে তেনেকৈয়ে মাতে। সম্পূৰ্ণ নাম কেপ্টেইন ৰণবিজয় সিং। নাই নাই, তই এইবোৰ কি কৰিছ বুলি ভাবিছ? আমি কেনেকৈ, মানে আমাৰ মানুহবোৰে কি ভাবিব? গুৰি গোষ্ঠী নজনা অজাতি কাৰোবাৰ লগত আমি কেনেকৈ সম্বন্ধ কৰিম? তই আমাৰ অগোচৰে এনে এটা কাম। মা, মা, ৰণ সঁচাকৈয়ে ভাল ল'ৰা মা। তই আৰু আপত্তি নকৰিবিচোন। আৰু কিনো অচিনাকি চিনাকি? অচিনাকি মানুহ জানো সময়ত একেবাৰে আপোন হৈ নাযায়? আৰু সম্বন্ধও মইহে কৰিম। তই মাত্ৰ আমাক আশীৰ্বাদ কৰিলেই হ'ব। মা, তই আমাক আশীৰ্বাদো নিদিবিনে? তাৰ পাছত ৰণক বিয়াৰ আগতে এবাৰ লৈ আহিম বুলি মই মাক কথা দি থৈ আহিছিলোঁ। সিও যাম বুলিয়েই কৈছিল, কিন্তু সদায় কিবা নহয় কিবা কাৰণত কথাটো পিছুৱাই আছিল। মোৰ ভাৱ হ'ল সি যেন মোক এভইড কৰিবলৈ বিচাৰিছিল। মই ফোন কৰিলে দুই এটা কথা পাতিছিল, কিন্তু নিজে কেতিয়াও কল কৰা নাছিল। তই তেওঁক লগ নকৰিলি কিয়? তইতো কৈছ তেওঁ বাংগালোৰ গুৱাহাটী ফ্লাইটত প্ৰায়ে ইয়ালৈ আহিছিল। আমাৰ শ্বিডিউলবোৰে তেনেকুৱা আছিলোঁ। মানে মই দিল্লীত থাকিলে সি গুৱাহাটীত থাকে। মুঠতে আমাৰ মুখামুখিকৈ কথা পতাৰ কোনো চান্সেই নাছিল। আৰু শৰ্মিষ্ঠা, when you want to avoid somebody, তেওঁক লগ নাপাবৰ বাবে বহুত উপায় থাকে। আৰু 3 মাহ পাৰ হ'ল। তাৰ পাছত এদিন কলকাতাৰ পৰা ঘূৰি আহি ঘৰলৈ আহি আছিলোঁ। বাটতে কফি একাপ খাবৰ মন গ'ল। গাড়ীখন ৰ'বলৈ দি চিচিডিত সোমাইছিলোঁ। আৰু Good heaven, Nimisha. Bajaz? How come? I mean, you're supposed to be on flight now. Just a minute, okay. So, how is life? बस चल रहा है। Nimisha, Anita resigned, you know. I didn't know. No contact even. Anita resigned? Why shouldn't she? Only last week she got married to a widower from Chennai. Anita married a widower? Don't tell me. You are kidding, na? It's fact. I'm serious. He's very rich, you know. There's in time on jewelry. They met during some hurry in flight and become getting closer. And Anita took her decision. Okay, my dear friend, I have to leave now. My friend has to catch a flight for Delhi. But as our machine has developed some snag, we'll have to stay here tonight. So bye, Nimisha. See you. Just a moment. You didn't mention about your friend Bajaz. Why? You see, Nimisha, sometimes things do not work out accordingly as you plans. I like you, Nimisha. You're a nice girl. Stop all that nonsense, Bajaj. Just tell me, where is Ron? Is he all right? I shouldn't have met you, Nimisha. Stop thinking about Ron anymore. Okay? Now he's engaged with someone else. এতিয়াহে বুজিছোঁ মই কথাৰ গুৰি। সেইদিনা মই আহোঁতে তই শুই আছিলি। মই তোক মাতি মাতি হেঁচুকি জগাব লগা হৈছিল। মই আকৌ তোৰ গা বেয়া বুলি ভয় খাই গৈছিলোঁ। তই মাত্ৰ কৈছিলি। কৈছিলোঁ। চেটাৰ্জী ছাৰে কোৱা এটা কথা, ডোণ্ট ট্ৰাষ্ট এনিবডি ভেৰি ইজিলি। তই কি ক'ব খুজিছ? কৈ পেলা। হেৰা,
ভুল কৰিলোঁ এক আকহি পেলোৱা অভিজ্ঞতা Hey, what's going on? Do you want to break the door? Now who's there? Nimisha. What's your name? Let me introduce. She is Simi. She has just joined us. And Simi, this is Miss Nimisha, our most competent. Not that competent, Captain Ranvijay Singh. So, Simi, Ron's mom and dad must agree to your marriage with their beloved son, right? Yeah, he just told me that. But how do you? I know, my dear. What an ugly game this fellow could play. This time, a new character in. Or should we say, it's a new trap? You got it, Simi? The role you are enacting now was once done by me. Nimisha, what the hell do you think you are doing? If you want to talk to me, it's okay, fine. I'll just ask Simi to leave us alone. No! She stays! As she is a newcomer, she must learn how to treat a bastard like you. Nimisha, don't try to cross your limit. I'm your senior. Now you can say that. You bitch! Just wait and see what's going to happen to you. Just one complaint from me and you are finished. Okay, I don't care. You, the son of a bitch. Hey, are you still afraid of your handsome criminal boss? If he tries to do something against you, just inform his fiancé, okay? Now come, I will give you her mail ID and phone number. Come. That bitch! ৰাতিপুৱালে আজি মই ঘৰলৈ যাব লাগিব হয় নেকি? কিয়? মোৰ বিয়া দুদিনমানৰ পাছতে দৰা ঘৰৰ মানুহ আহিব আঙুঠি পিন্ধাবলৈ দৰা ঘৰৰ মানুহ মানে জয়ন্তৰ কি হ'ল? তেওঁৰ ককায়েক বৈ ঘৰতে আহিব জয়ন্ত ক'ত? 1.5 বছৰ হ'ল তেওঁ ৰেলৱেত চাকৰি এটা পালে চাচোন কিমান বাট চাবলগীয়া হ'ল সেই কলেজত নাম লগোৱা দিনতেইতো আমাৰ চিনাকি হৈছিল ঐ কি ভাবিছ নাই এতিয়া আৰু মই কি ভাবিম কিয় এতিয়াই জীৱনৰ ৰংবোৰ শেষ হৈ গ'ল বুলি ভাবিছ নেকি হ'ল দে আকাশলংঘী আকাংক্ষাৰ লগতে তিতা কেহা অভিজ্ঞতাৰ লগত মুখামুখি হ'ল জীৱন বাটৰ এই অভিজ্ঞতাই তোক যথেষ্ট পৰিপক্কতা দিলে ভালেই হ'ল দে আমাৰ সুখ দুখৰ শ্বেয়াৰ কৰিবলৈ হ'লেও তই যে আকৌ ঘূৰি আহিলি আপোন ঘৰখনলৈ নিমিষা আহত আৰু নিহত এই দুয়োটা শব্দৰ অৰ্থ কিবা একে নেকি অভিষেক বা এতিয়া সেই ঘৰটোতে আছেনে জানো আগৰ দৰেই
অভিষেকে তেনেহ'লে আপুনি? মই নিমিষা। নমস্কাৰ, আহকচোন। বহক। মই তেখেতৰ চিনাকি মানুহ। তেখেতটো ঘৰত নাই। কোন আহিছে জোনালী? এওঁ মানে অভিষেক দাদাক বিচাৰিছে নেকি? তেতিয়াহ'লেতো আপুনি অলপ বহিব লাগিব। মানে দুই এদিনতে সেই আমাৰ চুবুৰীত দাদাই লোৱা মাটিখিনিতে ঘৰৰ কাম আৰম্ভ কৰিবতো। কিন্তু আপোনালোকক মই তুমি হ'বলৈ একো কোৱাই নাই। মই নবীন ফুকন, ইয়াৰে কলেজখনত কামত সোমাইছোঁ। পিছে সাউতকৈ ভাড়াঘৰ এটা সুবিধাজনকভাৱে পোৱা টানটো, সেইবাবে দাদাই বোলে মোৰ ইয়াতে থাকা। কি আৰু কৰিব, সেই মাদুলি তালি টোপোলা ইত্যাদি লগত লৈ ইয়াতে সোমাই আছোহি আৰু। দেখিছা, মই এতিয়া মাদুলিহে হলো নহয়। কি হ'ল, যায়গৈ নেকি? এৰা যাওঁ, গাড়ীখনো এৰি দিব লাগেতো। ভাল তেনেহ'লে মই আহোঁ। মোৰ ঘৰো ইয়াতেই, এই অকণমান আগত। এতিয়াৰ পৰা লগ পাই থাকিব পাৰিম। নিশ্চয় নিশ্চয়। ভাল বাৰু। হয়, ভাল। তুমি হঠাৎ কেতিয়া আহিলা? আজি এইমাত্ৰ। আজিয়ে উভতিও যাবা চাগৈ? আৰু উভতি নাযাওঁ, কেতিয়াও নাযাওঁ। নিমিষা, মই ঘৰটোৰ কাম আৰম্ভ কৰিব খুজিছোঁ। কাইলৈ ভূমি পূজা এভাগ কৰিম। তুমি আহিবাতো? মই কিন্তু তুমি যে মোক উভতি অহাৰ কাৰণটো নুসুধিলা। কাৰণ মই জানিবলৈ নিবিচাৰোঁ। কাৰণ তোমাৰ জীৱনৰ সেই খণ্ডটোৰ প্ৰতি মোৰ কেতিয়াও কোনো আগ্ৰহ নাছিল। কিন্তু এই যে ঘৰটো আৰম্ভ কৰিব খুজিছোঁ, ইয়াৰ পৰিকল্পনাৰ কিছু অংশত তোমাৰো অৰিহণা আছিল। সেইকাৰণে সুধিছোঁ, আহিবানে তুমি? আহিম, মই আহিম অভি।